নাচে কলিয়া ত্ৰিভংগ মূৰুতি ধৰি হৰি হে। নমস্কাৰ সুধীবৃন্দ। লোকৰ ৰত্নগৰ্ভা ডক্টৰ দলিদাস সোঁৱৰণী দিহানাম প্ৰতিযোগিতালৈ আপোনাক সব গুণীজনক জনাইছোঁ সাদৰ সম্ভাষণ। ডক্টৰ দলিদাস নামেই যাৰ পৰিচয়। অসমীয়া লোকসংগীতৰ প্ৰতি থকা শ্ৰদ্ধা তথা নিৰলস সাধনাই এইগৰাকী বৰেণ্য ব্যক্তিক আমাৰ মাজত চিনাকি কৰি থৈ গৈছে। এই সাধনাত ব্ৰতী হৈ তেখেতে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি মহোদয়ৰ পৰা জীৱনৰ সৰ্বোচ্চ সন্মান লাভ কৰিবলৈও সক্ষম হৈছিল। সুধীবৃন্দ, যি দিশ বা দিশেৰে গ'লে ভগৱন্ত প্ৰাপ্তি হয় সি হৈছে দিহা অৰ্থাৎ দিহানাম। অসমৰ বিশিষ্ট সাহিত্যিক ডক্টৰ কৰবী ডেকা হাজৰিকাৰ মতে দিহানাম অসমীয়া সংস্কৃতিৰ অন্যতম সম্পদ। অসমৰ বৈষ্ণৱ সমাজত মহাপুৰুষ দুজনাৰ পৰা লাভ কৰা ভক্তিৰসেৰে হৃদয় আৰু কাব্যৰসেৰে ভৰা চিন্তাৰ পৰা সময়ে সময়ে দিহানামৰ সৃষ্টি হৈছিল। এই সৃষ্টি স্বাভাৱিক আৰু স্বতঃস্ফূৰ্ত। কোনো বিখ্যাত গীতিকাৰ নাইবা বিশিষ্ট সাধক পুৰুষে এই দিহানাম ৰচনা কৰা নাই। সহজ সৰল ভক্ত সমাজৰ অখ্যাত ব্যক্তিৰ প্ৰাণৰ পৰা নিজৰি ওলাই অহা দিহানামে জয় কৰি আহিছে অসমীয়া সমাজ আৰু সংস্কৃতি। লোকৰত্নগৰ্ভা ডক্টৰ দলিদাসৰ সুযোগ্য সন্তান লোকসংস্কৃতিৰ একান্ত সাধক অভিযন্তা শংকৰ কৃষ্ণ দাসৰ ঐকান্তিক প্ৰচেষ্টা তথা অসমৰ এটি অন্যতম আগশাৰীৰ প্ৰতিষ্ঠান প্ৰাগ নিউজৰ সহযোগত আয়োজন কৰা এই দিহানাম প্ৰতিযোগিতাখনিত প্ৰথম পৰ্যায়ত অভিলেখ সংখ্যক ৩৩৩টি দলে যোগদান কৰিছিল। ৩টি পৰ্যায়ৰ নিৰ্বাচনৰ পিছত এয়া আপোনাক সবৰ সেৱাৰ্থে অনুষ্ঠিত কৰিবলৈ লৈছোঁ চূড়ান্ত প্ৰতিযোগিতাখনি। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগতে উদ্যোক্তাৰ তৰফৰ পৰা সকলো আয়তী প্ৰতিযোগীলৈ জনাইছোঁ আন্তৰিক শুভকামনা। সদৌ অসম ভিত্তিত আয়োজন কৰা লোকৰত্নগৰ্ভা ডক্টৰ দলিদাস সোঁৱৰণী দিহানামৰ চূড়ান্ত প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰিবলৈ আমি আমন্ত্ৰণ কৰিছিলোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ডক্টৰ মৃদুল হাজৰিকাদেৱক। প্ৰাগ পৰিয়ালৰ আমন্ত্ৰণ ৰক্ষা কৰি বন্তি প্ৰজ্বলনেৰে এই প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে হাজৰিকা ডাঙৰীয়াই। এই দিহানাম আমাৰ অতি প্ৰিয় আৰু এই প্ৰিয় নামটো আমাৰ নৱপ্ৰজন্মই যাতে আঁকোৱালি লয় আৰু তেওঁলোকে যাতে এইখিনি সামৰি লৈ আমাৰ পৰম্পৰাটো জীয়াই ৰাখে সেই আশাৰে মই এই আজিৰ দিনটোৰ শুভ উদ্বোধনী ঘোষণা কৰি সকলো উদ্যোক্তালৈ মই আন্তৰিক ধন্যবাদ যাচিছোঁ মোক মাতি অনাৰ কাৰণে আৰু লগতে তেখেতসকলৰ উত্তৰ উন্নতি কামনা কৰিছোঁ আৰু এই অনুষ্ঠানৰ সাৰ্থকতা আশা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, আজিৰ এই অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰিবলৈ আগবাঢ়িছোঁ এটি লোকগীতেৰে। লোকগীতটি পৰিৱেশন কৰিব আপোনাক সবৰ অতিকে চিনাকি গায়িকা ডক্টৰ অনিমা চৌধুৰী বাইদেউ। আজিৰ অনুষ্ঠানটিত আমাৰ লোকেশ্যন পাৰ্টনাৰ হৈছে ৰূপনগৰস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়। এয়া আপোনাক সবৰ আগত ডক্টৰ অনিমা চৌধুৰী বাইদেউ। আটাইকে মই প্ৰথমতেই শুভেচ্ছা জনাইছোঁ। দিহানাম প্ৰতিযোগিতা এয়া এটা সুন্দৰ অনুষ্ঠান আৰম্ভ কৰিছিলে লোকৰত্নগৰ্ভা ডক্টৰ দলিদাস বাইদেউৰ স্মৃতিত তেওঁৰ সোঁৱৰণত তেখেতৰ সুযোগ্য পুত্ৰ শংকৰ কৃষ্ণ দাসে আৰম্ভ কৰিছিলে প্ৰাগ নিউজৰ সহায়ত বা সহযোগত। মোৰ এনেকুৱা লাগে দলিদাস বাইদেউৰ গান আমি সৰুৰ পৰা শুনিছোঁ, তেখেতৰ গান খুব ভাল পাওঁ, কিন্তু তেখেতৰ এটা সৌভাগ্য যে শংকৰ কৃষ্ণ দাসৰ নিচিনা এজন পুত্ৰ পাইছে যিজনে তেওঁলোকৰ মাতৃৰ সোঁৱৰণত মাতৃৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে এই অনুষ্ঠানটো 2018 চনৰ পৰা আৰম্ভ কৰিছে আৰু এতিয়ালৈকে চলি আছে। মই ধন্যবাদ জনাইছোঁ শংকৰ কৃষ্ণ দাসকো যে তেওঁ আমাৰ
দিহা নামৰ প্ৰতিযোগিতাটো অনুষ্ঠিত কৰি অসমৰ বিভিন্ন অঞ্চলত থকা আয়তীসকলক তেওঁ প্ৰেৰণা যোগাইছে। কাৰণ বিভিন্ন দলে অসমৰ বিভিন্ন ঠাইৰ পৰা আহি ইয়াত এই প্ৰতিযোগিতাত ভাগ লৈছে আৰু সেয়া আমাৰ কাৰণে খুব শুভ লক্ষণ। কাৰণ এনেকুৱা আমাৰ যিবিলাক লোক সংস্কৃতি আছে সেইবিলাক আমাৰ সংৰক্ষণ কৰাৰ কাৰণে খুব জৰুৰী আৰু লগতে প্ৰচাৰ কৰাৰ কাৰণেও খুব জৰুৰী। মই শংকৰ কৃষ্ণ দাসক ধন্যবাদ জনাইছোঁ আৰু লগতে প্ৰাগ নিউজ চেনেলকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মই ধন্যবাদ জনাইছোঁ দাসক যে আজিৰ এই অনুষ্ঠানত মোক আমন্ত্ৰণ জনাই আনাই এই অনুষ্ঠানৰ অংশীদাৰ কৰিছে, তাৰ কাৰণে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ।
অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ অনিমা চৌধুৰী বাইদেউলৈ। লোকৰত্নগৰ্ভা ডক্টৰ দলিদাস সোঁৱৰণী দিহানাম প্ৰতিযোগিতাখনিৰ এয়া আমি চূড়ান্ত পৰ্যায়ত আহি উপনীত হৈছোঁহি। আজিৰ প্ৰতিযোগিতাখনি বিচাৰৰ গুৰুদায়িত্ব বহন কৰিবৰ বাবে আমি কেইবাগৰাকীও বিশিষ্ট লোকসংগীতৰ শিল্পীক নিমন্ত্ৰণ জনাইছিলোঁ। ইতিমধ্যে তেখেতসকল আহি উপস্থিত হৈছেহি। প্ৰথমে এয়া আপোনাসৱৰ মাজত সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত টোকাৰী গীতৰ বিশিষ্ট শিল্পী আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত উমাকান্ত বৈৰাগীদেৱ। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই শংকৰ কৃষ্ণ দাসক অনুৰোধ জনাইছোঁ। আমি নিমন্ত্ৰণ জনাইছোঁ লোকসংগীতৰ বিশিষ্ট শিল্পী যোৰহাটৰ মুকুন্দ মাধৱ বৰাদেৱক। বিভিন্ন লোকবাদ্য নিজ হাতেৰে তৈয়াৰ কৰাৰ উপৰিও এগৰাকী সুগায়ক হিচাপে তেখেতে ইতিমধ্যেই অসমবাসীৰ মাজত অসমবাসীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। এয়া আপোনাসৱৰ আগত মুকুন্দ মাধৱ বৰা। তেখেতক শংকৰ কৃষ্ণ দাসক মই সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। লোকসংগীতৰ বিশিষ্ট শিল্পী চিপাঝাৰৰ পুষ্পলতা শৰ্মা। বাইদেউ এগৰাকী সুগায়িকাই নহয়, এগৰাকী সুলেখিকাও। তেখেতক সম্বৰ্ধনা জনাবৰ বাবে মই প্ৰাগ নিউজৰ তৰফৰ পৰা সমীৰ গোস্বামীদেৱক অনুৰোধ জনাইছোঁ। গোস্বামীদেৱক মই পুনৰবাৰ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ কামৰূপী লোকগীতৰ তাৰকা শিল্পী ধনদা পাঠক বাইদেউ। এইবাৰ আমি নিমন্ত্ৰণ জনাইছোঁ বিশিষ্ট লোকনৃত্য শিল্পী স্মৃতিৰেখা বৰা শইকীয়া বাইদেউ। বাইদেউ ইতিমধ্যে বিশ্বৰ বিভিন্ন স্থানত লোকসংগীত পৰিৱেশন কৰি সমাদৃত হৈছে। তেখেতক সম্বৰ্ধনা জনাব অনুষ্ঠানটিৰ আহ্বায়ক শংকৰ কৃষ্ণ দাসে। সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেওগৰাকী বিচাৰককে মই বন্তি প্ৰজ্বলনেৰে আমাৰ অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। পতিত পাৱন বুলি নাৰায়ণ হে পৰম পতিতে ডাকয় আতুৰ এইখিনিতে মই প্ৰতিযোগিতাৰ নিয়মাৱলী সম্পৰ্কে কৈ দিছোঁ। প্ৰত্যেকটি দলেই দুভাগ দিহানাম পৰিৱেশন কৰিব লাগিব। প্ৰত্যেক ভাগী নামৰ বাবে 10 মিনিটকৈ সময় দিয়া হ'ব। প্ৰথম ভাগীৰ অন্তত তেখেতসকলক দ্বিতীয় ভাগীৰ কাৰণে সাজু হ'বৰ বাবে 2 মিনিটকৈ সময় দিয়া হ'ব। মাননীয় বিচাৰকসকলে মূল্যায়ন কৰা মূল্যাংকৃত কাগজসমূহ আমাৰ বিষয়ববীয়াসকলে সকলোৰে সন্মুখত মঞ্চৰ এটি নিৰ্দিষ্ট স্থানত ৰাখিব। আমাৰ আজিৰ অনুষ্ঠানটিৰ লোকেশ্যন পাৰ্টনাৰ ৰূপনগৰস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়। তেনেহ'লে এতিয়া আহোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। লোকৰত্নগৰ্ভা ডক্টৰ দলিদাস সোঁৱৰণী দিহানাম প্ৰতিযোগিতাৰ এয়া প্ৰথম প্ৰতিযোগীৰ দল গুৱাহাটীৰ জয়ানগৰৰ প্ৰগতি নামতি দল। তেখেতসকলক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ কৃষ্ণ হৰি
ধন দেৱ নাৰায়ণ গজেন্দ্ৰে শৰণ লৈলে তোমাৰ শৰণ বান্ধৱ কৃষ্ণ গজেন্দ্ৰ নামিলে সৰু বৰে জলগ্ৰাহে তাক টানি ধৰে দুয়ো কৰে ঘূৰ ৰণ সংকট ভৈলা জীৱন হে ৰাম ৰাম গজেন্দ্ৰ নামিলে সৰোবৰে জলগ্ৰাহে তাক টানি ধৰে দুয়ো কৰে ঘূৰ ৰণ সংকটৰ ভৈলা জীৱন হে ৰাম ৰাম গজেন্দ্ৰ নামিলে সৰোবৰে জলগ্ৰাহে তাক টানি ধৰে দুয়ো কৰে ঘূৰ ৰণ সংকট ভৈলা জীৱন হে ৰাম ৰাম শুকনি গদতি ৰাজা সোণানী পবৰ মিলি লয় অদ্ভুত যুদ্ধ গ্ৰাহ গজেন্দ্ৰ হে ৰাম ৰাম আকাশত দেৱগণে দেখন্ত বিস্ময় গ্ৰাহ গজেন্দ্ৰ কিছু নাহি ভংগ জয় হে ৰাম ৰাম গজেন্দ্ৰ নামিলে সৰোবৰে জলগ্ৰাহে তাক টানি ধৰে দুয়ো কৰে ঘূৰ ৰণ সংকট ভৈলা জীৱন বান্ধৱ কৃষ্ণ হে ৰাম ৰাম অনুজত দন্তালসা মীৰ ঘূৰ দুখে ৰাখিতে নাপাৰি কাৰো বাক্য নাখে মুখে হে ৰাম দেখিলে গজেন্দ্ৰ আপোনাৰ মৃত্যু ভয় ৰাখন তানাহিকে আৰ পুত্ৰ ভাজা ছয়
কৃষ্ণ যেনে শৰণ লৈলে নতু প্ৰাণ যায় তুমি নাৰাখিলে হৰি মোৰ গতি নাই ৰাম ৰাম গজেন্দ্ৰে শৰণ কৃষ্ণ ও তুমি নাৰাখিলে হৰে মোৰ গতি নাই ৰাম ৰাম আমি হেন গজেন্দ্ৰ গত যাক কহে ও জানিলো বন্দী ভৈলো বিধাতাৰ পাখে ৰাম ৰাম গজেন্দ্ৰে শৰণ লৈলে নতু প্ৰাণ যায় ও তুমি নাৰাখিলে হৰে মোৰ গতি নাই ৰাম ৰাম আমাক ৰাখিবে আৱে কমন বান্ধৱ ঐ অন্তকালে গতি মোৰ কেৱলে মাধৱ হে ৰাম ৰাম গজেন্দ্ৰে শৰণ লৈলে নতু প্ৰাণ যায় ও তুমি নাৰাখিলে হৰে মোৰ গতি নাই ৰাম ৰাম তুমি নাৰাখিলে হৰে মোৰ গতি নাই তুমি নাৰাখিলে হৰে মোৰ গতি নাই বান্ধৱ কৃষ্ণ হে ৰাম ৰাম হেন জগন্নাথয়না থৰ ইষ্ট দেৱ হৰি বিনে আৰতা ৰন্তা নাহি বান্ধৱ কৃষ্ণ হৰিত শৰণ লৈলে যিটো জন হৰিৰ কৃপা মৃলয় হে হৰিৰ কৃপা মৃলয় হে হৰিৰ কৃপাত বিপদৰ কালত উদ্ধাৰিব কৃপাময় হে লৈলে যিটো জন হৰিৰ কৃপা মৃলয় হে হৰিৰ কৃপা মৃলয় হে হৰিৰ কৃপাত বিপদৰ কালত উদ্ধাৰিব কৃপাময় হে ৰাম নামে কচিত মনে হৰিৰ চৰণে যিজনে লৈলে শৰণ
গুৱাহাটী জয়ানগৰ নিবাসী প্ৰগতি নামতি দলৰ সমূহ অংশগ্ৰহণকাৰীলৈ জনালোঁ অশেষ ধন্যবাদ। এইবাৰ মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ ২ নম্বৰ মঠঘৰীয়া BG তিনিআলি নুনমাটিৰ গৃহলক্ষ্মী নামতি দলক। কৃষ্ণ কৃষ্ণ ঔ হৰি হৰি ঔ ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 এ পৰম অমূল্য ৰত্ন হৰিৰ নামৰ পেৰা অতি গুপ্ত স্বৰূপে আছিল লোকক কৃপায়ে হৰি শংকৰ স্বৰূপে আহি মুদ ভাঙ্গি সমস্তকে দিলা আমার শংকৰ গুৰুই কীৰ্তনত লিখিলে নৰকত পচিবা হৰি নাম নললে সুখে দুখে মুখে যিয়ে লয় হৰি নাম কৃষ্ণ মহাপাপী হলেও পাই পৰিত্ৰাণ ও কি বস্তু হ'ব পাৰে নামৰে সমান ৰাম ৰাম আমাৰ শংকৰ গুৰুই কীৰ্তনত লিখিলে নৰকত পচিবা হৰি নাম নললে সুখে দুখে মুখে যিয়ে
শংকৰ তুমি অনাথৰ নাথ প্ৰণাম গুৰু চৰণত থয়া মাথ সদ্মৰূপে আহি তুমি নৰৰূপ ধৰি তাৰিলা সন্তোষ প্ৰভু পাখণ্ড হৰি ৰাম ৰাম কীৰ্তন দিলা তহম দিলায় গুৰু আৰু দিলা আসনতে দি গলায় গুৰু গুণমালা দান ৰাম ৰাম কীৰ্তন দিলা দশম দিলা গুৰু আৰু দিলা আসনতে দি গলায় গুৰু গুণমালা দান ৰাম ৰাম কলি যোগে নৰতনয় গুৰু কৰিলায় উদ্ধাৰ ভকতৰ সংগে দিলায় গুৰু সেৱা তৎহাৰ ৰাম ৰাম কীৰ্তন দিলা দশম দিলায় গুৰু আৰু দিলা থাপনাতে দি গলা গুৰু গুণমালা দান ৰাম ৰাম তাহাৰ কৃপাত পাইলৈ গুৰু অৱনতি পাৰ হেহি গুৰু পাৱে কৰোঁ গুৰু কৌঠে নমস্কাৰ ৰাম ৰাম কীৰ্তন দিলা দশম দিলা গুৰু আৰু দিলা কৃষ্ণ আসনতে দি গলা গুৰু গুণমালা দান ৰাম ৰাম আসনতে দি গলা গুৰু গুণমালা দান পাঠ হ'ব কৃষ্ণ কৃষ্ণ শংকৰ আমাৰ পৰম গুৰু শাস্ত্ৰ মেলি চোৱা কলি যুগে হৰি নাম শুদ্ধভাৱে লোৱা কৃষ্ণ এই হৰি নামে হৰি নামে গতি হৰি নামে ভকতৰ কেৱলে ভকতি ৰাম ৰাম বান্ধৱ কৃষ্ণ কিনো পাতি থৈলা গুৰু নামৰ দোকান ভকত খবে লয়ে নাম অমৃত সমান কিনো পাতি থৈলা গুৰু নামৰ দোকান ভকত খবে লয় নাম অমৃত সমান ৰাম ৰাম পৰম পবিত্ৰ যাৰ চৰণৰ ধূলি ব্ৰহ্মা হৰে গিৰে ধৰে শুদ্ধ কিনো পাতি থৈলা গুৰু নামৰ দোকান ভকত খবে লয় নাম অমৃত সমান ৰাম ৰাম গুৰু পদ সেৱা মনুষ্যৰ মূৰ্খ কৰ্ম হৰি নাম কীৰ্তন কলিৰ কিনো পাতি থৈলা গুৰু নামৰ দোকান ভকত খবে লয় নাম অমৃত
ভকত খবে লৈ নাম অমৃত সমান ভকত খবে লৈ নাম অমৃত সমান ও ৰামচন কৃষ্ণ কৃষ্ণ হৰি Oh, Hari. ও ৰাম Oh, Ram. দুই নম্বৰ মঠঘৰীয়া বিজি তিনিআলি নুনমাটিৰ গৃহলক্ষ্মী নামতি দললৈ জনালোঁ অশেষ ধন্যবাদ তথা কৃতজ্ঞতা। প্ৰিয় দৰ্শক, আপোনালোকে উপভোগ কৰি আছে ডক্টৰ দলিদা সোঁৱৰণী দিহানাম প্ৰতিযোগিতা। এই অনুষ্ঠানটিত আজি কেইবাটিও শিল্পীৰ দলে অংশগ্ৰহণ কৰিলে। কোন হ'ব চূড়ান্ত বিজয়ী জানিবৰ বাবে চাই থাকক লোক ৰত্নগৰ্ভা ডক্টৰ দলিদা সোঁৱৰণী দিহানাম প্ৰতিযোগিতা কেৱল প্ৰাগ নিউজত।